নমস্কাৰ দৰ্শকসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মুস্তাফা কামাল আজাহাৰীৰ এটা অতি প্ৰাসংগিক ভিডিঅ'। মুস্তাফা কামাল আজাহাৰীক আপোনালোকে জানে, তেওঁ ইজিপ্তৰ আলহাজ বিশ্ববিদ্যালয়ৰ পৰা উচ্চ ডিগ্ৰী প্ৰাপ্ত এগৰাকী উচ্চ শিক্ষিত ব্যক্তি। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমাক যে অসমৰ পৰা খেদি দিব বিচাৰি আছে বাংলাদেশীৰ নামত বাংলাদেশী বুলি, ইয়াৰ মুখ্য কাৰণ কি জানেনে? মই কাৰণকেইটা আজি আপোনালোকক কম, অলপ বুজি লওক আপোনালোকে। মই আগৰৰ পৰা কৈ আহিছিলো, আজি আকৌ কৈ দিওঁ। প্ৰথমটো কাৰণ হৈছে, আমি ভাবো যে আল্লাহে অকল আমাৰ ধৰ্মটোকে ভাল পায় আৰু পৃথিৱীৰ কোনো ধৰ্মই আল্লাহে ভাল নাপায়। এইটো কাৰণত খেদিব বিচাৰি আছে, কাৰণ আল্লাহে অকল আমাৰ ধৰ্ম ভাল পায় বুলি আমি ভাবো। দ্বিতীয়টো কাৰণ হৈছে, অকল আমিবোৰেই জান্নাতত যাম আৰু বাকী কোনেও জান্নাতত নাযায়, সব নৰকলে যাব। সব নৰকলে যাব, অকল আমি কেইটাই জান্নাতত যাম। এইটো এটা কাৰণ, যিটো কাৰণে আমাক খেদিব বিচাৰে। ৩ নম্বৰ কাৰণটো হৈছে, আমাৰ কৰ্মখিনিয়েই ভাল, আমি নামাজ পঢ়ো, ৰোজা ৰাখো, আমাৰ খিনিয়ে ভাল। তেওঁলোকে পূজা কৰে, সেইটো ভাল কৰ্ম নহয়, পাপ কৰ্ম হয়। হোলী খেলা পাপ কৰ্ম, বিহু নাচা পাপ কৰ্ম হয়, হয় নহয়? গতিকে এনেকুৱা চিন্তাধাৰা ৰাখিলেতো খেদিব বিচাৰিবই। এইটো ৩ নম্বৰ কাৰণ। ৪ নম্বৰ কাৰণটো হৈছে, যিটো বস্তুক তেওঁলোকে পূজা কৰে সেই বস্তুটো আমি কাটি কাটি খাওঁ। আমাকতো খেদিবই ন, আমাকতো খেদিবই লাগে নিয়ম হিচাপে। যিটো বস্তু তেওঁলোকে পূজা কৰি আছে, যিটো বস্তু জাতীয় জীৱনৰ অংগ হয়, যিটো বস্তু অসমৰ পৰিচয় হয়, সেই বস্তুটো আমি কি কৰি আছো? অপেন কাটি কাটি খাওঁ আৰু তাকে ধৰ্ম বনাইছো। গতিকে সংঘাত হবই, সংঘাত হবই আৰু খেদিব চেষ্টা কৰিবই। এয়া হৈছে 4টা মুখ্য কাৰণ। আপোনালোকে ভাবি চাই লব। মই সদায় কৈ আছো শ্ৰদ্ধাৰ ৰাইজ, ইন্নাল্লাহা লা ইউগাইৰু মা বিকৌমিন হাত্তা ইউগাইৰু মা বিআনফুসিহিম। কুৰাণত আল্লাহে কৈছে, যেতিয়ালৈকে নিজকে সলনি নকৰিবা তেতিয়ালৈকে তোমালোকক আল্লাহে সলনি নকৰে, ভগৱানে সলনি নকৰে। তোমালোক নিজে বিপদ টানি আনি আছা, নিজৰ বিপদত তোমালোকে নিজে ডুবি থাকিবা, নিজে নষ্ট হৈ যাবা। যিমান কান্দি থাকা, যিমান চিঞৰি থাকা, তোমালোকক আল্লাহে নবচায়। ইন্নাল্লাহা লা ইউগাইৰু মা বিকৌমিন হাত্তা ইউগাইৰু মা বিআনফুসিহিম। যেতিয়ালৈকে নিজকে সলনি নকৰিব, নিজৰ মন মগজু সলনি নকৰিব, আল্লাহৰ ওচৰত কান্দি লাভ নাই, চিঞৰি লাভ নাই, চকু পানী এইবোৰ ঘৰিয়ালৰ এইবোৰ টুকি লাভ নাই। আৰু আল্লাহে গ্ৰহণ নকৰে, কৰা নাই, আমি দেখি আছো। এইবোৰ হৈছে মুখ্য কাৰণ। যিটো বস্তু তেওঁলোকে পূজা কৰে সেইটো কাটি খাম, সেইটো আমি কাটি খাম, সেইটো আমি কুৰবানী কৰিম। তো খেদিবই ন আমাক। আমাক নেখেদিলে কাক খেদিব তেতিয়াহলে? শ্ৰদ্ধা ৰাইজ, বুজক কথাবোৰ, বুজক। এতিয়াও সময় আহি আছে। অদৰকাৰী বস্তুবোৰ ধৰ্মৰ মাজত আনি আমি সুমুৱাই দিছো। সুমুৱাই দি পেলাই আমি এতিয়া এনেকুৱা পৰিৱেশ সৃষ্টি কৰি লৈছো। ঠিক আছে, নিজে কৰি লৈছো। নিজে কৰি লৈ পেলাই আমাৰ ওপৰত অত্যাচাৰ হৈছে, আমাৰ ওপৰত অত্যাচাৰ হৈছে, আমি সুৰক্ষিত নহওঁ, সংখ্যালঘু সুৰক্ষিত নহয়, এইবোৰ আমি এনেই মিছা মিছি চিঞৰ বাখৰ কৰি আছো। গোটেই যোগ্য সমাজে, সভ্য সমাজে বুজি আছে কথাবোৰ আজিৰ তাৰিখত। বুজি পাইছে? আমি কেতিয়াও মৰ্যাদাৰে জীয়াই থাকিব নোৱাৰিম শ্ৰদ্ধাৰ ৰাইজ, যেতিয়ালৈকে আপোনালোকে মোৰ কথাখিনি অনুভৱ নকৰিব, যেতিয়ালৈকে মোৰ কথাখিনি আপোনালোকে বুজিব চেষ্টা নকৰিব, তেতিয়ালৈকে আমাৰ মৰ্যাদা আমি কেতিয়াও অসমত ঘূৰাই নাপাওঁ। কান্দি কান্দি পাগল হৈ যাওক, চিঞৰি চিঞৰি মৰি যাওক, এই আন্দোলন থাকিবই। বাংলাদেশী খেদাও আন্দোলন থাকিবই, কাৰণ আমাৰ মন মগজু বাংলাদেশী হৈ আছে। বাংলাদেশী আচলতে 2 প্ৰকাৰৰ হয়। প্ৰথমটো প্ৰকাৰ হৈছে আপোনাৰ যিসকলৰ নথি পত্ৰত বাংলাদেশী বুলি প্ৰমাণ আছে, তেওঁলোক তাৰে কাগজ পত্ৰ লৈ চলি আছে, সেই তেওঁলোক বাংলাদেশী হয়, অসমত আহি লুকাই আছে। আৰু দ্বিতীয়টো প্ৰকাৰ হৈছে বাংলাদেশীৰ যিসকলৰ মন মগজু বাংলাদেশী, জন্ম লৈছে অসমত, কিন্তু তেওঁলোকৰ চিন্তাধাৰা বাংলাদেশী, তেওঁলোকৰ আপোনাৰ নীতি নিয়মখিনি বাংলাদেশী। মানুহখিনি কিন্তু অসমতে জন্ম লোৱা বা ডাটাও আছে তেওঁলোকৰ। অসমৰ ডাটা দেখুৱাই দিব, 50ৰ দেখুৱাই দিব, আপোনাৰ 19ৰ দেখুৱাই দিব, ঠিক আছে, চব দেখুৱাই দিব তেওঁলোকে, কিন্তু তেওঁলোকৰ মন মগজু বাংলাদেশী। এতিয়া এই 2 প্ৰকাৰৰ বাংলাদেশী আছে, বুজি পালেনে? আৰু এই 2 প্ৰকাৰ বাংলাদেশী অসমৰ কাৰণে কি হৈ গৈছে? সমস্যাৰ কাৰণ হৈছে। সমস্যাৰ কাৰণ হ'ব এই 2 প্ৰকাৰ বাংলাদেশী। ঠিক আছে, এই 2 প্ৰকাৰ বাংলাদেশী অসমৰ কাৰণে সমস্যাৰ কাৰণ। প্ৰথমটো প্ৰকাৰ, যিসকলৰ নথি পত্ৰ বাংলাদেশী নথি পত্ৰ, ঠিক আছে, আৰু অসমত লুকাই লুকাই তেওঁলোকে কিবা কৰি আছে, ষড়যন্ত্ৰ কৰি আছে, বা কিবা আহি লুকাই কাম কাজ কৰি আছে, তেওঁলোকতো অসমৰ কাৰণে, আমাৰ সমাজৰ কাৰণেতো তেওঁলোক আমাৰ কাৰণে কি আৱৰ্জনা হয় বা বিপদৰ কাৰণ হয়ে অসমৰ কাৰণে। দ্বিতীয়টো প্ৰকাৰ, এইটো প্ৰথমটো প্ৰকাৰতকৈ আৰু ভয়ংকৰ হয়।
দ্বিতীয়টো প্ৰকাৰ দ্বিতীয়টো কেটেগৰী বাংলাদেশীৰ সেইটো হৈছে মন মগজু বাংলাদেশী নথিপত্ৰ কিন্তু অসমৰ নথিপত্ৰ অসমৰ বা ভাৰতৰ হয় পেন কাৰ্ড আছে আই কাৰ্ড আছে ভোটাৰ কাৰ্ড আছে ঠিক আছে ভোটাৰ আইডি আছে পাছপোৰ্ট আছে সব আছে কিন্তু মন মগজু বাংলাদেশী হৈ আছে এই দ্বিতীয়টো প্ৰকাৰ বাংলাদেশী যিখিনি মানুহ সেইখিনি বেছি ভয়ংকৰ আমাৰ জাতিৰ কাৰণে জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ কাৰণে এটা উপায়টো নাই ন এটা সেই কাৰণে এতিয়াও বিচাৰি চৰকাৰে লগাব এইটো তদন্ত হৈ আছে হ'বই আমাৰ বুজিবৰ হল শ্ৰদ্ধা ৰাইজ এই ইয়াৰে পৰা বাংলাদেশক উলিয়াব লাগিব যেতিয়ালৈকে ইয়াৰ পৰা বাংলাদেশক নুলিয়াব এই মন মগজুৰ পৰা তেতিয়ালৈকে আমাৰ মুছলমান সমাজে আমাৰ সংখ্যালঘু সমাজে বিশেষকৈ মিয়া সমাজে নিজৰ মৰ্যাদা কেতিয়াও ঘূৰাই নাপায় মিয়া সমাজে কেতিয়াও মৰ্যাদা ঘূৰাই নাপায় মই কলো আপোনালোকক যেতিয়ালৈকে ইয়াৰ পৰা বাংলাদেশক উলিয়াই নিদিব বাংলাদেশৰ মূল্যাৰ ভাষণ উলিয়াই নিদিব বাংলাদেশী লাইফ ষ্টাইল উলিয়াই নিদিব বাংলাদেশী চিন্তাধাৰা উলিয়াই নিদিব তেতিয়ালৈকে অসমত মৰ্যাদাটো নাপায় বাংলাদেশত পাব পাৰে অসমতটো নাপায় কনফাৰ্ম নাপায় যিমানে আন্দোলন কৰক যিমানে চিঞৰ বাখৰ কৰক যিমানে কান্দাকাটি কৰক যিমানে হাই হুলস্থুল কৰক একো লাভ নাই একো নাপায় আগতে ইয়াৰ পৰা বাংলাদেশক উলিয়াওকচোন চাওঁ আৰু যিটো বস্তু তেওঁলোকে পূজা কৰে সেই বস্তুটো কাটি খাব আকৌ কৈ আমি অসমীয়া হয় আপুনি অসমত জন্মটো লৈছে কিন্তু অসমৰ সভ্যতা সংস্কৃতিক আপুনি সন্মান জনাইছেনে অসমৰ কোটি কোটি মানুহৰ শ্ৰদ্ধা ভক্তিক সন্মান জনাইছেনে আপুনি পূজা কৰা কোনো বস্তুটো তেওঁলোকে কাটি খোৱা নাই আজিলৈকে আপুনি পূজা কৰা কোনো বস্তুটো তেওঁলোকে কাটি খোৱা নাই আপুনি কিয় তেওঁলোকে পূজা কৰা বস্তু এটা কাটি খাই আছে কিয় যোগ্য সমাজে উত্তৰ দিয়ক যোগ্য সমাজে উত্তৰটো দিয়ক মোক আপুনি পূজা কৰা কিবা বস্তু তেওঁলোকে কাটি খাইছে নেকি মোক দেখাওকচোন কোনোবাই দেখাব পাৰিব আপুনি পূজা কৰা কিবা বস্তু তেওঁলোকে কাটি খাই আছে নেকি আপুনি দেখাব নোৱাৰে কিন্তু তেওঁলোকে পূজা কৰা বস্তু এটা আমি কাটি খাই আছো দিনে ৰাতিয়ে কাটি খাই আছো তাৰ পিছতো আমি কওঁ আমাক নেখেদিব আমাক অত্যাচাৰ নকৰিব তো কিয় নকৰিব কিয় খাই আছা সেই বস্তুটো কিয় কুৰবানী কৰিব লাগে ইমানকে বুজাই আছো যে মই দিনে ৰাতিয়ে 4-5 বছৰে মই বুজাই আছো মোক কোনো ভাল নাপায় এইবোৰ কথা কওঁ কাৰণে মোক কোনো ভাল নাপায় মই এতিয়া আপোনালোকৰ শত্ৰু হৈ গলো নহয় মই যেতিয়া কম গৰু খাও হাম খায়েগা হাম সালা খা কে रहेगा তেতিয়া মই মুছলমানৰ একদম লিডাৰ হৈ গলোহেঁতেন এই মুস্তাফা কামাল আজহাৰীতকে ডাঙৰ লিডাৰ অসমত নাই মুস্তাফা কামাল আজহাৰীতকে দৰদী কোনো অসমত নাই মুছলমানৰ গৰু খায়েগা হাম সালা খায়েগা এনেকে মই চিঞৰিব লাগিছিলে নহয় আৰু তলে তলে মই শিকাব লাগিছিলে কাটো খাও সালা কোনে কি কয় চাম সেইখিনি কলে মই তেতিয়া সবতকে ডাঙৰ লিডাৰ হলোহেঁতেন অসমত মই বাধা দিব লাগিছিলে কোনো বিহু নানাচিবি কোনেও দুৰ্গা পূজাত নাযাবি কোনেও সৰস্বতী পূজাত নাযাবি কোনেও হোলী নেখেলিবি কোনেও দেৱালী পালন নকৰিবি কোনেও বিহু নানাচিবি এনেকুৱা কথা মই কলে মই অসমত সবতকে ডাঙৰ লিডাৰ হৈ গলোহেঁতেন মুছলমান সমাজত কিন্তু নহও মই কাৰণ মই এই কথাখিনি যে কৈ আছো সেইটো কাৰণে ময়ে বদমাছ ময়ে শয়তান হয় নহয় মই বিহু নাচিব কওঁ কাৰণে মই বেয়া মই দুৰ্গা পূজাত যাব কওঁ কাৰণে মই বেয়া মই হোলী খেলো কাৰণেতো মই বেয়া ন অন্যটো কোনো কাৰণ নাই আপোনাৰ পৰাতো মই টকা পইচা খোৱা নাই চাগে কাৰোৰ পৰা লেনদেনটো মই কৰা নাই চাগে কাৰো মাটিটো মই ঠেলা নাই চাগে হয় নহয় আজি মই বেয়া ভাবি চাই লওক আপোনালোকে বাংলাদেশীৰ দ্বিতীয়টো প্ৰকাৰ যাৰ মন মগজু বাংলাদেশী সেই মন মগজু বাংলাদেশী সেই মানুহখিনি যেতিয়ালৈকে নিজৰ মন মগজু সলনি নকৰিব তেতিয়ালৈকে এই জাতিটোৱে কেতিয়াও সন্মান ঘূৰাই নাপায় মৰ্যাদা ঘূৰাই নাপায় কোনো দল সংগঠনে সন্মান ঘূৰাই আনি দিব নোৱাৰে কোনোৱে আনি দিব নোৱাৰে আৰে বাবা আগতে গৰু খোৱা এৰা তোমালোকে এই কুৰবানীত আহি আছে অকলে মই জনাই আছো যে যদিহে আপোনালোকে নিজৰ মৰ্যাদা বজাই ৰাখিব বিচাৰে যদিহে আপোনালোকে ঈদ সঁচাকে ঈদ হিচাপে পালন কৰিব বিচাৰে যদিহে ভাতৃত্ববোধৰ আপোনালোকৰ ভিতৰত সঁচাকে কিবা গুণ আছে ভাতৃত্ববোধ যদিহে আপোনালোকে বিচাৰে তেতিয়াহ'লে এই গৰু নাকাটিব ঈদত এইটো অকল মই কৈ আছো অসমত আৰু কোনো নকয় কাৰণটো কি দৰ্শকসকল আজহাৰী ডাঙৰীয়াৰ বক্তব্যখিনি আপোনালোকে শুনিলে এই ক্ষেত্ৰত মই আজি একো প্ৰতিক্ৰিয়া দিব বিচৰা নাই কিয়নো জন্মসূত্ৰে যিহেতু মই হিন্দু এয়া তেওঁলোকৰ ব্যক্তিগত বিষয় তেওঁলোকৰ ধৰ্মৰ বিষয় তেওঁলোকে কি কৰিব নকৰিব সেই বিষয়ে মোৰ মাত মতা উচিত নহ'ব বুলি ভাবোঁ কিন্তু জাতি ধৰ্মৰ ঊৰ্ধলৈ গৈ মই এষাৰ কথা ক'ম যে দুজন মানুহৰ মাজত বন্ধুত্ব হ'ব লাগিলে ভাতৃত্ববোধ গঢ়ি উঠিব লাগিলে আত্মীয়তা গঢ়ি উঠিব লাগিলে ইজনে সিজনৰ ভাল পোৱা বেয়া পোৱাৰ প্ৰতি খেয়াল ৰাখিব লাগিব
তেওঁ কি ভাল পায়, তেওঁ কি বেয়া পায়, তেওঁ কি কথা দুষ্ট হয়, ইজনেও ভাবিব লাগিব সিজনত, সিজনেও ভাবিব লাগিব সিজনৰ কাৰণে। ত্যাগৰ মনোভাৱ লাগিব, এডজাষ্ট হোৱাৰ, কম্প্ৰমাইজ কৰাৰ মনোভাৱ হ'ব লাগিব। মই এইটো ক'ব খোজা নাই যে একপক্ষীয় হ'ব লাগে কথাবিলাক। দুয়ো পক্ষই সদ্ভাৱ আৰু সততাৰে দুয়োকে আঁকোৱালি ল'ব পাৰিব লাগিব। যি নহওক, আপোনালোকৰ বক্তব্য আপোনালোকে কমেণ্ট বক্সত নিশ্চয় লিখিব। আজাহাৰী ডাঙৰীয়াৰ কথাখিনি আপোনালোকে কেনেকুৱা পালে, কমেণ্ট কৰোঁতে যেন অকণমান সচেতন হয়, আপোনাৰ কথাই যাতে কাকো আঘাত নকৰে, তেনেধৰণে কমেণ্টবিলাক দিবলৈ যত্ন কৰিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।